হয়, মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ ননৰা গাঁৱত আৰু এই ননৰা গাঁৱতে আছে এখন ঐতিহ্যমণ্ডিত থান। সেয়া হৈছে ননৰা বৰবকুল বুঢ়া ডাঙৰীয়া থান। আৰু এই ননৰা বৰবকুল বুঢ়া ডাঙৰীয়া থানত প্ৰতি বছৰে জেঠ মাহৰ পঞ্চমী তিথিত কৃষ্ণ পঞ্চমী তিথিত অনুষ্ঠিত হয় মা মনসা পূজা। আৰু এইবেলো ব্যতিক্ৰম নহয়, তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা 15, 16, 17 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে এই মনসা পূজা। আৰু শেষৰ দিনা দেখা গৈছে লোকাৰণ্য। মোৰ কেমেৰা সহযোগীক মই যি ননৰা বৰবকুল বৰবকুলতল বুঢ়া ডাঙৰীয়া থান আছে সেই থানৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া লোকাৰণ্য হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই যি ইয়াত চলি থকা মনসা পূজা, মা মনসাৰ পূজা, সেই মনসা পূজালৈ শৰাই নৈবেদ্য আগবঢ়াইছে, হাঁহ পাৰ ছাগলী আগবঢ়াইছে। আৰু এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰে ভৰি পৰিছে আজি ননৰা যি বৰবকুলতলৰ যি বুঢ়া ডাঙৰীয়া থান। আৰু এই বুঢ়া ডাঙৰীয়া থানত যিসকল ভক্তই মনোকামনা বিচাৰি মা মনসাৰ ওচৰত হাঁহ পাৰ ছাগলী বা নৈবেদ্য আগবঢ়ায়, তেনে ভক্তৰ মনোকামনা সিদ্ধি হয় বুলি এক প্ৰবাদ আছে। আৰু তাৰ বাবে প্ৰতি বছৰে এনেদৰে যি জেঠ মাহৰ যি কৃষ্ণ পঞ্চমী তিথিত যি মা মনসা পূজা অনুষ্ঠিত হয়, এই মা মনসা পূজাস্থলীত আহি ভক্তই ভিৰ কৰে। এগৰাকী ইয়াৰে উদ্যোক্তা আছে, মই তেখেতৰ পৰা জানিব। আপোনালোকে প্ৰতি বছৰে অনুষ্ঠিত হয়। নমস্কাৰ ভক্তবান ৰাইজলৈ। আচলতে ননৰা বৰবকুলতল বুলি ক'লে এই অঞ্চলৰ এই অসমবাসী সকলোৱে জানে এইটো 321 বছৰ হ'ল এই আমাৰ মনসা পূজাখন কৰাৰ বাবে। আচলতে আমাৰ ইয়াত ক'বলৈ গ'লে বহুত তাৰমানে আমাৰ 2বাৰকৈ মনসা পূজা কৰা হৈছিল। ইয়াত 2বাৰ মনসা পূজা কৰা হৈছিল। এই মনসা পূজাখনত যি বিচাৰে ৰাইজে বহুত ফলাফল পায়। সেইকাৰণে দূৰ দূৰণিৰ পৰা ভক্তবান ৰাইজে আহি ভিৰ ধৰে। আৰু এই পূজাখনত আমাৰ সকলোৱে জানে যে এই পূজাখনত কিমান মহত্বতাৰ এটা আছে। এই সকলো আমাৰ ইয়াত তাৰমানে বলি বিধান হয়, আমাৰ ইয়াত পাৰৱাৰী দিয়া হয়। আৰু আমাৰ মঙলবাৰ শনিবাৰ মঙলবাৰে নিখুঁত কলা পাৰা আৰু বগা পঠা বগা পাৰা ইয়াত এৰি দিয়া হয়। ইয়াত আৰু আমাৰ কিছুমান আছে। আমাৰ 2বাৰ পূজা কৰাৰ শব্দটো আপোনালোকক আগতে জনাইছিলোঁ। আমাৰ কিবা এটা অসুবিধাৰ কাৰণে ৰাতি আমাক বহুত উৎপাত কৰিছিল। কৰাৰ বাবে আমি ইয়াত আকৌ মনসা পূজাখন আমি 2বাৰ কৰিব লগা হৈছে। আমাক ৰাতি তাৰমানে সপোনত আমাক সকলোকে ধৰিছিল, আমি পূজাখন 2বাৰ কৰিব লগা হৈছিল। আৰু এই অঞ্চলৰ ৰাইজে সকলোৱে জানে এই পূজাখনৰ বিষয়ে। এতিয়া আপোনালোকে ঠিক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিম, ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থান এক ঐতিহ্যমণ্ডিত থান। আৰু ইয়াত প্ৰতি বছৰে জেঠ মাহৰ কৃষ্ণ পঞ্চমী তিথিত মা মনসাৰ পূজা হয়। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই আহি এই মা মনসাক সেৱা আগবঢ়ায়। কি ক'ব আপুনি এই ক্ষেত্ৰত? আপোনালোকৰ চেনেলৰ জৰিয়তে মা মনসাৰ শ্ৰীচৰণত সেৱা ধৰিবলৈ অহা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণক স্বাগতম জনাইছোঁ। অসমৰ যিসমূহ অন্যতম জাগ্ৰত শক্তিপীঠ আছে তাৰ ভিতৰত ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থান অন্যতম। এই থানত প্ৰতি বছৰে বিগত 321 বছৰ ধৰি এই অঞ্চলৰ সমূহ ৰাইজে মিলি, বিশেষকৈ ননৰা গাঁৱৰ উদ্যোক্তা ৰাইজে মিলি মনসা পূজা আয়োজন কৰি আহিছে। ইয়াতে প্ৰতি বছৰে আপোনাৰ 4দিনীয়া কাৰ্যসূচীৰে মনসা পূজা অনুষ্ঠিত কৰা হয়। আৰু প্ৰতিদিনাই প্ৰায় 10 সহস্ৰাধিক ভক্তৰ আগমন হোৱা আমি নিজেই দেখি আহিছোঁ। কাৰণ কিয় এইখন থান সদায় জাগ্ৰত থান হিচাপে পৰিচিত। আৰু বহু ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে ইয়াত হাঁহ পাৰ ছাগলী কুঁহিয়াৰ কোমোৰা মাগুৰ মাছকে ধৰি যিখিনি মা দেৱীয়ে কামনা কৰে সেই বস্তুসমূহ ইয়াতে বলিবিধান আগবঢ়ায়, নতুবা এৰি দিয়ে। এই ধৰণে আজি 321 বছৰ ধৰি ইয়াত মনসা পূজা চলি আহিছে। দ্বিতীয়তে এই মনসা পূজা অকল আধ্যাত্মিক স্থানেই নহয়, ই হ'ল ননৰা গাঁও তথা সমগ্ৰ উত্তৰ পূব কামৰূপ অঞ্চলৰ মানুহৰ ৰাইজৰ এখন মিলনস্থলী। ইয়াত প্ৰতি বছৰে কোনোবা এটা অনুষ্ঠানত যদি গাঁৱৰ দূৰ দূৰণিত থকা মানুহ নাহে, এইখন পূজালৈ আহে।
এইখন পূজালৈ আহি তেওঁলোকৰ আত্মিক পূজা আগবঢ়ায় আৰু আত্মিক মিলনো হয় তেওঁলোকৰ। আমি মনসা পূজাৰ লগতে আধ্যাত্মিক স্থানৰ লগতে ইয়াত আত্মিক মিলনৰ স্থান বুলি আমি অভিহিত কৰিব খোজোঁ। হয়, মই যি ভক্ত আহিছে ভক্তৰ মনৰ কথা কেইষাৰমান জানিবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা হয় যি পুনৰবাৰ মই যি এই দৃশ্য ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থানৰ যি দৃশ্য সেই দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে ভক্ত আছে কিছুমান, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। বাইদেউ পূজালৈ আহিছিলে, কি কি আনিছিলে? হাঁহ আনিছিলোঁ, কাটিলে, বলি দিছিলে। যি আপোনালোকে যি আশাৰে বা যি কামনা কৰি আপুনি আগবঢ়াইছে, মনোকামনা আগতেও দিছে নিশ্চয়, আপোনালোকৰ মনোকামনা সিদ্ধি হৈছে? ক'ৰ পৰা আহিছে? মই বৰমাৰ পৰা আহিছোঁ। বৰমা? হয় হয়, ঠিক আছে। বৰমৰ পৰা আহিছে এখেতে। আপুনি ক'ৰ পৰা আহিছে? বাইহাটা চাৰিআলি। এতিয়া আহিছে? হয়, মই পুনৰ অন্য ভক্তৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিয়নো যিহেতুকে এখন ঐতিহ্যমণ্ডিত স্থান আৰু এই স্থানত বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ব্যক্তি আহি এই স্থানত এই স্থানখনত নৈবেদ্য শৰাই নৈবেদ্য আগবঢ়ায়। ক'ৰ পৰা আহিছা ভণ্টি? মধুকুচি। কি ছাগলী, হাঁহ, পাৰ কি একো নাই? হয়, এনেদৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা যি লোক আহি এই যি ননৰাৰ বাইহাটা চাৰিআলি সমীপৱৰ্তী ননৰা গাঁৱত থকা যিখন বৰবকুলতল থান, বুঢ়া ডাঙৰীয়াৰ থান, এই বৰবকুলতল বুঢ়া ডাঙৰীয়া থানত তেখেতসকলৰ মনোকামনা সিদ্ধিৰ বাবে নৈবেদ্য শৰাই আগবঢ়োৱাৰ লগতে আগবঢ়াই হাঁহ, পাৰ, ছাগলী ইত্যাদি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।